नेताजी सुभाष चंद्र बसु जी के नाम से ही कराया जाता है। तो आज उनका जन्मदिन है, जिसे पराक्रम दिवस के रूप में भी मनाया जाता है। नेताजी सुभाष चंद्र बोस जिन्होंने देश की आज़ादी के लिए अहम भूमिका निभाई थी, तो उन्हीं के नाम से ये टूर्नामेंट भी कराया जाता है। तो उनका जन्म दिवस के रूप के जो पराक्रम दिवस मनाया जाता है उसको सेलिब्रेट करने हम जा रहे हैं। तो यहाँ पर पंथी प्रज्वलन की जाएगी और बाकी का कार्यक्रम चलिए आपको दिखाते हैं। यहाँ पर पूरी तरह से पूरा सेटअप कर लिया गया है श्रद्धांजलि के लिए आज उन्हीं का जन्मदिन के रूप में मनाया जाता है 23 तारीख का ये दिन, जिसे पराक्रम दिवस में भी हम जानते हैं। आज़ाद हिंद फौज का जो गठन था नेताजी सुभाष चंद्र बोस जी ने ही किया था और स्लोगन दिया था, तुम मुझे खून दो मैं तुम्हें आज़ादी दिलाऊंगा। तो आज खास दिन नेताजी सुभाष चंद्र बोसर 35তম जन्म जयंती और जेहेतु नाम लै नेताजी प्रिमियर लीग এখন क्रिकेट टूर्नामेंट अर्गानाइज करिছো। আমি চমুকৈ আজি जन्म जयंती ইয়াত উদযাপন কৰিম আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ আজি বিশিষ্ট অতিথি গৌতম হাজাদেও। আমি অনুৰোধ জনাম আজি আমাৰ নেতাজী জন্ম জয়ন্তী উপলক্ষে আহি এটি বন্তি প্ৰজ্বলন কৰি লগতে শ্ৰদ্ধা জ্ঞাপন কৰে। আমাৰ নিমন্ত্ৰণ জনাইছো গৌতম হাজাদেও। আৰু আমাৰ যে বিশিষ্ট অতিথি শ্ৰীগত ভাষা ক'বলৈ অনুৰোধ জনাইছে। উপস্থিত নেতাজী প্ৰিমিয়াৰ লীগৰ অংশগ্ৰহণকাৰী দলৰ খেলুৱৈসকল আৰু উদ্যোক্তা আপোনালোকে জানে যে আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ 29তম জন্মদিন। নেতাজী এই দিৱসটো আমাৰ চৰকাৰে ইতিমধ্যে পৰাক্ৰমী দিৱস হিচাপে ঘোষণা কৰিছে। এই দিৱস আজি খালি ভাৰতবৰ্ষ নহয়, ভাৰতবৰ্ষৰ বাহিৰতো তেখেতে জন্ম উদযাপন কৰা হয়। আমাৰো যিটো খেল চলি আছে আমি ইয়াত চুবুৰীয়াকৈ আজি আমি নেতাজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আপোনালোক মই বিশেষ নকওঁ, নেতাজী সুভাষ বসু এজন স্বাধীনতা সংগ্ৰামী আছিল, যিজনে কেতিয়াও আপোচ কৰা নাই। তেখেত স্বাধীনতাৰ কাৰণে যি কৰিব লাগে চব কৰিছে। আপোনালোকে খেলুৱৈ, আপোনালোকে এটা ধৰি খুব ঠাণ্ডা চিন্তা কৰিব, আপোনালোকে এটা খেল জয় কৰিবৰ কাৰণে যি ধৰণে কেতিয়াও আপোচ নকৰে, সেইটো জয় কৰিবৰ কাৰণে যিজনে আগবাঢ়ি যায়। আচলতে এইটো নেতাজীৰ আদৰ্শৰে সংস্কৰণ বুলি ক'ব পাৰি। নেতাজী সুভাষ বোস স্বাধীনতাৰ কাৰণে কি কৰা নাই, তেখেত স্বাধীনতা ভিক্ষাৰীৰ নিচিনা কোৱা নাই যে আমাক স্বাধীনতা দিয়ক। তেখেত কৈছিল যে আমি স্বাধীনতা আমি ব্ৰিটিছৰ পৰা আমি চিন্তাই কৰিলোঁ, কাৰণ এইটো আমাৰ দেশ, তোমালোকৰ দয়া আমাৰ নালাগে, আমি কৰিলোঁ। যাৰ কাৰণে তেখেতক বাৰে বাৰে জেললৈ প্ৰেৰণ কৰিছে। আপোনালোকে আচৰিত হ'ব, সেই সময়ত আমাৰ দেশৰে
কিছু স্বাধীনতা সংগ্ৰামীয়ে তেখেতক কিন্তু বিৰোধিতা কৰিছে বিভিন্ন উপায়। তেখেত কিন্তু পিছ হটি যোৱা নাই। তেখেতে স্বাধীনতাৰ কাৰণে দেশৰ পৰা পলাই গৈ বিদেশত গৈ তেখেত আজাদ হিন্দ ফ'ৰ্চ গঠন কৰি ভাৰতবৰ্ষত তেখেত মণিপুৰেদি আহি ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল। তাৰ চিন এতিয়াও মণিপুৰৰ মায়ং য'ত আছে, মায়ং দেখা পাব। তাত ডাঙৰ এটা মিউজিয়াম আছে, তাত নেতাজী যে ফ্লাইট হোষ্টিং কৰিছিলে তাত আছে। ইয়াৰ লগত একচুৱেলি আৰু আগতো এবাৰ আপোনাৰ আন্দামানত মিত্ৰশক্তি জাপানে যেতিয়া আন্দামান দখল কৰিছিল, সেই সময়ত কিন্তু নেতাজীৰ হাততে এই স্বাধীন ভাৰত কিন্তু তেতিয়াই প্ৰথম হৈছিল। তেতিয়া কিন্তু তেখেতলৈ দিছিল তাৰ দায়িত্ব। এবং যদি আন্দামানত যায় তাত এতিয়াও নেতাজীৰ মৈদাম আছে, আৰু তাতে প্ৰথম নেতাজীয়ে ভাৰতৰ স্বাধীনতা পতাকা উত্তোলন কৰিছিল। পিছত ঠিক একেদৰে যেতিয়া তেখেত মণিপুৰৰ পৰা আগবাঢ়ি আছিল, আগবাঢ়োতে নাগালেণ্ডত আহি যায়। নাগালেণ্ডত অহাৰ পিছত সেই সময়ত মিত্ৰশক্তি জাপানে তেখেতৰ পিছ পাতিবলৈ বাধ্য কৰায়, কাৰণ জাপানে যিবোৰ যুদ্ধ প্লেন আছিল সেইখিনি লৈ যায়। বাৰিষা অহাৰ কাৰণে তেখেতে তাত যুদ্ধ কৰিব পৰা অৱস্থা নাছিল, কাৰণ জানে পাহাৰত আজি এনেকুৱা বেয়া অৱস্থা হৈ যায়, সেই সময়ত কেনেকুৱা আছে। গতিকে তেখেতে বাধ্য হৈছিল, কিন্তু তেখেতে সংগ্ৰাম কেতিয়াও এৰি দিয়া নাছিল। আমি এইকাৰণে তেখেতক প্ৰতি বছৰ আমি স্মৰণ কৰোঁ, শ্ৰদ্ধা কৰোঁ, আৰু তেখেতৰ মৃত্যুটো এটা মানে বিতৰ্কিত হৈ আছে আজিলৈকে। এই বয়সত তেখেতে আছে না নাজানো, কিন্তু যিটো তেখেতৰ মৃত্যুৰ কথা কোৱা যায়, গতিকে এই মৃত্যুটো এতিয়াও এটা ৰহস্য হৈ আছে, তাৰ উত্থাপন হোৱা নাই। আমাৰ চৰকাৰে আহিলে কয় কিবা এটা হ'ব, কিন্তু আজিলৈকে হোৱা নাই। মানুহ আশাত বাট চাই আছে, আমিও বাট চাই আছোঁ। গতিকে মই নকওঁ, কাৰণ খেলো খেলিব লাগিব। মই ইমানতে মোৰ সামৰিছোঁ। চবকে বৰ্তমান গাঁৱৰ আপুনি আমাৰ বহুতো নজনা কথা কিছুমান ক'লোঁ, আৰু এতিয়া আমাৰ নেশ্যনেল এন্থম পৰিৱেশন কৰা হ'ব। গতিকে যিসকলে ইয়াত উপস্থিত আছে সকলোকে নিজৰ ঠাইত থিয় হ'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल वंग, हिंद हिमाचल यमुना गंगा उच्चल जलधि तरंग। तब शुभ नामे जागे, तब शुभ आशीष मागे, गाहे तब जय गाथा। जनगण